হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জীৱন নদীত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো আজিৰ খণ্ডটোত ৰাহুলৰ মাক অনুৰ লগত যাবলৈ ওলাব আৰু তেতিয়া দেউতাকে কিটচেনত সোমাই অকলে অকলে মন মাৰি থাকিব আৰু সেইখিনি সময়তে বিধি দেউতাকৰ ওচৰলৈ যাব আৰু তুমি মন মাৰি থকাতকৈ মাৰ লগতে যোৱা বুলি ক'ব, নহ'লে এইকেইদিন কিমান ট্ৰেজেডি ফালিবা গম পাই গৈছোঁ বুলি দেউতাকক ক'ব। আৰু তেতিয়া বাপেকক জানো এনেকুৱা কথা কয় নেকি বুলি বিধিক ক'ব আৰু ৰাহুলৰ মাকৰ ওচৰলৈ দেউতাক যাব আৰু তুমি নাথাকিলে মোৰ একদম ভাল নালাগিব বুলি ক'ব আৰু মই নাথাকিলেতো আপুনি ভালেই পায়, য'ত ইচ্ছা তাতে যাব পাৰিব, যি মন তাকে খাব পাৰিব বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ ৰাহুলক দেউতাকে সংগঠনটোৰ কথা সুধিব আৰু মোক এবাৰো কিয় কোৱা নাই বুলি ৰাহুলক ক'ব আৰু এইটো ভাল কাম হোৱা নাই বুলি ক'ব আৰু তেতিয়া ৰাহুলে মানুহক আমি সহায়হে কৰিব বিচাৰিছোঁ বুলি ক'ব আৰু কিছুমান কাম চেষ্টা কৰাৰ আগতে গম পোৱা যায় ৰিজাল্ট কি হ'ব বুলি কোৱা দেখিবলৈ পাব। আনফালে বিধিক এজন ল'ৰাই হাতত এচিড লৈ বিধিক আগচি ধৰিব আৰু তেতিয়া বিধি আচৰিত হৈ পৰিব। এতিয়া বাৰু বিধিয়ে কি কৰিব জানিবলৈ চাই থাকক জীৱন নদীত ধাৰাবাহিকখন। আপোনালোকে জীৱন নদীত ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।